হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আছাম DLED এন্ট্ৰেন্স এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। আজিৰ এই মডেল কুৱেশ্যন পেপাৰখনত টোটেল 50টা কুৱেশ্যন থাকিব আৰু এই 50টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে যদি 40টা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে তেনেহ'লে আপোনালোকে এই পেপাৰখনত পাছ কৰিছে। গতিকে আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, কোনখন দেশক নীল নদীৰ দান বুলি জনা যায়? কোনখন দেশক নীল নদীৰ দান বুলি জনা যায় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ইজিপ্ত। ইজিপ্তক নীল নদীৰ দান বুলি জনা যায়। নেক্সট কুৱেশ্যন, আফ্ৰিকা মহাদেশৰ সৰ্বাধিক জনসংখ্যা থকা দেশখনৰ নাম কি? আফ্ৰিকা মহাদেশৰ সৰ্বাধিক জনসংখ্যা থকা দেশখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, নাইজেৰিয়া। আফ্ৰিকা মহাদেশৰ সৰ্বাধিক জনসংখ্যা থকা দেশখনৰ নাম হৈছে নাইজেৰিয়া। নেক্সট কুৱেশ্যনটো সুধিছে, পৃথিৱীৰ আটাইতকৈ আৰ্দ্ৰ মহাদেশখনৰ নাম কি? পৃথিৱীৰ আটাইতকৈ আৰ্দ্ৰ মহাদেশখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, দক্ষিণ আমেৰিকা। পৃথিৱীৰ আটাইতকৈ আৰ্দ্ৰ মহাদেশখনৰ নাম হৈছে দক্ষিণ আমেৰিকা। নেক্সট কুৱেশ্যন, অষ্ট্ৰেলিয়া মহাদেশৰ মাজেৰে কোনডাল অক্ষাংশ ৰেখা পাৰ হৈ যায়? অষ্ট্ৰেলিয়া মহাদেশৰ মাজেৰে কোনডাল অক্ষাংশ ৰেখা পাৰ হৈ যায় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, মকৰক্ৰান্তীয় ৰেখা। নেক্সট কুৱেশ্যনটো সুধিছে, নেপালৰ ৰাজধানী কাঠমাণ্ডু কোনখন নদীৰ পাৰত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, বাগমতী নদী। নেপালৰ ৰাজধানী কাঠমাণ্ডু বাগমতী নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, নীতি আয়োগৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, নতুন দিল্লী। নীতি আয়োগৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমলৈ মানসকলক কোনে আনিছিল? অসমলৈ মানসকলক কোনে আনিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি, বদন চন্দ্ৰ বৰফুকন। অসমলৈ মানসকলক বদন চন্দ্ৰ বৰফুকনে আনিছিল। নেক্সট কুৱেশ্যন, 2 ফেব্ৰুৱাৰীৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয়? 2 ফেব্ৰুৱাৰীৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ, বিশ্ব জলাশয় দিৱস। 2 ফেব্ৰুৱাৰীৰ দিনটো বিশ্ব জলাশয় দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, অসমৰ পৰা বিভক্ত হোৱা প্ৰথম পূৰ্ণাংগ ৰাজ্যখনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, নাগালেণ্ড। অসমৰ পৰা বিভক্ত হোৱা প্ৰথম পূৰ্ণাংগ ৰাজ্যখনৰ নাম হৈছে নাগালেণ্ড। নেক্সট কুৱেশ্যন, কোন চনত নাগালেণ্ড অসমৰ পৰা বিভক্ত হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, 1963 চনত। 1963 চনত নাগালেণ্ড অসমৰ পৰা বিভক্ত হৈছিল। নেক্সট কুৱেশ্যন, বশিষ্ঠ আশ্ৰম মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? বশিষ্ঠ আশ্ৰম মন্দিৰ কোনে নিৰ্মাণ কৰিছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ৰাজেশ্বৰ সিংহ। বশিষ্ঠ আশ্ৰম মন্দিৰ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, কোন চনত বশিষ্ঠ আশ্ৰম মন্দিৰ নিৰ্মাণ কৰা হৈছিল? কোন চনত বশিষ্ঠ আশ্ৰম মন্দিৰ নিৰ্মাণ কৰা হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, 1764 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, প্ৰাচীন কামৰূপৰ ৰজাসকলৰ ৰাজকীয় প্ৰতীক চিহ্ন কি আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, হাতী। প্ৰাচীন কামৰূপৰ ৰজাসকলৰ ৰাজকীয় প্ৰতীক চিহ্ন আছিল হাতী। নেক্সট কুৱেশ্যন, অশ্বমেধ যজ্ঞ সম্পাদন কৰা প্ৰথম বৰ্মন ৰজাজন কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, মহেন্দ্ৰ বৰ্মন। অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা প্ৰথম বৰ্মন ৰজাজন আছিল মহেন্দ্ৰ বৰ্মন। নেক্সট কুৱেশ্যনটো সুধিছে, কছাৰী ৰাজ্যৰ শেষ ৰজা কোন আছিল? কছাৰী ৰাজ্যৰ শেষ ৰজা কোন আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে
অপশ্যন এ গোবিন্দ চন্দ্ৰ কছাৰী ৰাজ্যৰ শেষ ৰজা আছিল গোবিন্দ চন্দ্ৰ নেক্সট কুৱেশ্যন অসমত কোনে কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল অসমত কোনে কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি বিশ্বসিংহই অসমত কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যন অসমীয়া ছবিৰ প্ৰথম মহিলা সংগীত পৰিচালক কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি মনীষা হাজৰিকা অসমীয়া ছবিৰ প্ৰথম মহিলা সংগীত পৰিচালক আছিল মনীষা হাজৰিকা নেক্সট কুৱেশ্যন মেদিনী চৌধুৰীয়ে ৰচনা কৰা বিখ্যাত অসমীয়া উপন্যাস ভাণ্ডুকা বেহাৰ কোনজন ব্যক্তিৰ জীৱনৰ ওপৰত আধাৰিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি শ্ৰী শ্ৰী মাধৱদেৱ নেক্সট কুৱেশ্যনটো সুধিছে অসমীয়া সাহিত্যৰ বুৰঞ্জী পুথিখন কোনে ৰচনা কৰিছিল অসমীয়া সাহিত্যৰ বুৰঞ্জী পুথিখন কোনে ৰচনা কৰিছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ দেৱেন্দ্ৰনাথ বেজবৰুৱা অসমীয়া সাহিত্যৰ বুৰঞ্জী পুথিখন দেৱেন্দ্ৰনাথ বেজবৰুৱাই ৰচনা কৰা নেক্সট কুৱেশ্যন অসমীয়া সাহিত্যত কোনজন ব্যক্তিক ৰঞ্জু হাজৰিকা ছন্দনামটোৰে জনা যায় অসমীয়া সাহিত্যক কোনজন ব্যক্তিক ৰঞ্জু হাজৰিকা ছন্দনামটোৰে জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন বি কুমুদ চন্দ্ৰ হাজৰিকা নেক্সট কুৱেশ্যন ভাৰতৰ ১৭ সংখ্যক লোকসভাৰ অধ্যক্ষগৰাকী কোন ভাৰতৰ ১৭ সংখ্যক লোকসভাৰ অধ্যক্ষগৰাকী কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ ওম বিৰলা ভাৰতৰ ১৭ সংখ্যক লোকসভাৰ অধ্যক্ষগৰাকী হৈছে ওম বিৰলা নেক্সট কুৱেশ্যন অসমীয়া চিনেমাক কি নামেৰে জনা যায় অসমীয়া চিনেমাক কি নামেৰে জনা যায় সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি জলিউড অসমীয়া চিনেমাক জলিউড নামেৰে জনা যায় নেক্সট কুৱেশ্যন অসমৰ সাক্ষৰতাৰ হাৰ কিমান অসমৰ সাক্ষৰতাৰ হাৰ কিমান সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি 72.19% এইটো 2011 চনৰ লোকপিয়ল অনুসৰি নেক্সট কুৱেশ্যন আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস কেতিয়া পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস কেতিয়া পালন কৰা হয় সুধিছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ 2 অক্টোবৰ আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস 2 অক্টোবৰ তাৰিখে পালন কৰা হয় নেক্সট কুৱেশ্যন ফ্ৰাংচেংমং বৰগোহাঁইৰ পত্নীৰ নাম কি আছিল ফ্ৰাংচেংমং বৰগোহাঁইৰ পত্নীৰ নাম কি আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি মূলা ঘাবৰু ফ্ৰাংচেংমং বৰগোহাঁইৰ পত্নীৰ নাম আছিল মূলা ঘাবৰু নেক্সট কুৱেশ্যনটো সুধিছে পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন ডি জৱাহৰলাল নেহেৰু নেক্সট কুৱেশ্যনটো সুধিছে ষ্টেচু অফ লিবাৰ্টি ক'ত অৱস্থিত ষ্টেচু অফ লিবাৰ্টি ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি আমেৰিকা যুক্তৰাষ্ট্ৰ ষ্টেচু অফ লিবাৰ্টি আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত নেক্সট কুৱেশ্যন কোনখন দেশক নদীৰ দেশ বুলি কোৱা হয় কোনখন দেশক নদীৰ দেশ বুলি কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ বাংলাদেশক নদীৰ দেশ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো সুধিছে ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমা কোনে চিহ্নিত কৰিছিল ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমা কোনে চিহ্নিত কৰিছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি ছাৰ চাইৰিল ৰেডক্লিফ নেক্সট কুৱেশ্যনটো সুধিছে বৈদ্যুতিক চাকিৰ আৱিষ্কাৰকগৰাকীৰ নাম কি বৈদ্যুতিক চাকিৰ আৱিষ্কাৰকগৰাকীৰ নাম কি সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি টমাছ আলভা এডিছন বৈদ্যুতিক চাকিৰ আৱিষ্কাৰক হৈছে টমাছ আলভা এডিছন নেক্সট কুৱেশ্যন আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ মাজত থকা আন্তৰ্জাতিক সীমান্ত ৰেখাডালৰ নাম কি তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি 10 ডিগ্ৰী চেনেল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ মাজত থকা আন্তৰ্জাতিক সীমাৰেখাৰ নাম হৈছে 10 ডিগ্ৰী চেনেল নেক্সট কুৱেশ্যন
বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত কোনখন নদীক পদ্মা নদী বুলি কোৱা হয়? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি গংগা নদী। গংগা নদীক বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত পদ্মা নদী বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে খিলাফত আন্দোলন কোন চনত আৰম্ভ হৈছিল? খিলাফত আন্দোলন কোন চনত আৰম্ভ হৈছিল সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 1919 চনত। খিলাফত আন্দোলন 1919 চনত আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন গংগা নদীৰ সৰ্ববৃহৎ উপনদীখনৰ নাম কি? গংগা নদীৰ সৰ্ববৃহৎ উপনদীখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি যমুনা। গংগা নদীৰ সৰ্ববৃহৎ উপনদীখনৰ নাম হৈছে যমুনা নদী। নেক্সট কুৱেশ্যন ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি পেৰিছ। ইউনেস্কোৰ মুখ্য কাৰ্যালয় পেৰিছত অৱস্থিত। নেক্সট কুৱেশ্যন পৃথিৱীৰ খোলাত বিশুদ্ধ ৰূপত পোৱা ধাতুটোৰ নাম কি? পৃথিৱীৰ খোলাত বিশুদ্ধ ৰূপত পোৱা ধাতুটোৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি প্লেটিনাম। পৃথিৱীৰ খোলাত বিশুদ্ধ ৰূপত পোৱা ধাতুটো হৈছে প্লেটিনাম। নেক্সট কুৱেশ্যন শ্ৰী শ্ৰী বটদ্ৰৱা থান অসমৰ কোনখন জিলাত আছে? শ্ৰী শ্ৰী বটদ্ৰৱা থান অসমৰ কোনখন জিলাত আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি নগাঁও জিলাত। শ্ৰী শ্ৰী বটদ্ৰৱা থান অসমৰ নগাঁও জিলাৰ বৰদোৱাত আছে। নেক্সট কুৱেশ্যন বিশ্বকাপ ক্ৰিকেটত প্ৰথম বল কৰা খেলুৱৈগৰাকীৰ নাম কি আছিল? বিশ্বকাপ ক্ৰিকেটত প্ৰথম বল কৰা খেলুৱৈগৰাকীৰ নাম কি আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মদন লাল। বিশ্বকাপ ক্ৰিকেটত প্ৰথম বল কৰা খেলুৱৈগৰাকীৰ নাম আছিল মদন লাল আৰু তেওঁ ভাৰতৰ খেলুৱৈ আছিল। নেক্সট কুৱেশ্যনটো সুধিছে কোন চনত মহাপুৰুষ মাধৱদেৱৰ বৈকুণ্ঠ পয়ন ঘটিছিল? কোন চনত মহাপুৰুষ মাধৱদেৱৰ বৈকুণ্ঠ পয়ন ঘটিছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 1596 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন জুবিন গাৰ্গৰ প্ৰথম এলবামটোৰ নাম কি আছিল? জুবিন গাৰ্গৰ প্ৰথম এলবামটোৰ নাম কি আছিল সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ অনামিকা। জুবিন গাৰ্গৰ প্ৰথম এলবামটোৰ নাম হৈছে অনামিকা। নেক্সট কুৱেশ্যনটো সুধিছে এছিয়া মহাদেশৰ ভিতৰত সৰ্ববৃহৎ শুকান মাছৰ বজাৰখন ক'ত আছে? এছিয়া মহাদেশৰ ভিতৰত সৰ্ববৃহৎ শুকান মাছৰ বজাৰ ক'ত আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি জাগিৰোড। এছিয়া মহাদেশৰ ভিতৰত সৰ্ববৃহৎ শুকান মাছৰ বজাৰ মৰিগাঁও জিলাৰ জাগিৰোডত অৱস্থিত। নেক্সট কুৱেশ্যন ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কিমান সময়ত গাই শেষ কৰিব লাগে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 52 ছেকেণ্ড। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো 52 ছেকেণ্ডত গাই শেষ কৰিব লাগে। নেক্সট কুৱেশ্যনটো সুধিছে মহাত্মা গান্ধীয়ে ভাৰতৰ কোন ঠাইত প্ৰথমে সত্যাগ্ৰহ আৰম্ভ কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি চম্পাৰণ। মহাত্মা গান্ধীয়ে চম্পাৰণত প্ৰথমে সত্যাগ্ৰহ আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 25 জানুৱাৰী। 25 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন মুছলিম লীগ কেতিয়া গঠন কৰা হৈছিল? মুছলিম লীগ কেতিয়া গঠন হৈছিল সুধিছে। তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1906 চনত। মুছলিম লীগ 1906 চনত গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন অযোধ্যা কোনখন ৰাজ্যত অৱস্থিত? অযোধ্যা কোনখন ৰাজ্যত অৱস্থিত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি উত্তৰ প্ৰদেশ। অযোধ্যা উত্তৰ প্ৰদেশ ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1943 চনত। নেক্সট কুৱেশ্যনটো সুধিছে
গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া স্থাপন কৰা হৈছিল? গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া স্থাপন কৰা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1948 চনত। 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে মহাত্মা গান্ধীৰ সমাধিস্থলৰ নাম কি? মহাত্মা গান্ধীৰ সমাধিস্থলৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ৰাজঘাট। মহাত্মা গান্ধীৰ সমাধিস্থলৰ নাম হৈছে ৰাজঘাট। নেক্সট কুৱেশ্যন ভাৰতত কেতিয়া বিমুদ্ৰাকৰণ বলবৎ কৰা হৈছিল? এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাব।